এইখন চিলাপাতনি গাঁও ৰাইজে সোণগুটি চপাইছে প্ৰতিটো পৰিয়ালৰ কি ডেকা কি বুঢ়া কি মহিলা কি শিশু সকলো ব্যস্ত হৈছে এতিয়া পথাৰৰ পৰা সোণালী ধান চপোৱাত বজালী জিলাৰ উত্তৰ দিশত অৱস্থিত এই গাঁওখনৰ গঞাই কৃত্ৰিমভাৱে পানী যোগানৰ ব্যৱস্থা কৰি ৰোপণ কৰা এইসমূহ ধান এতিয়া সোণালী হৈ পথাৰ উপচি পৰিছে এইবাৰ ৰাইজে প্ৰতি বিঘা মাটিত 25 মনৰ পৰা 35 মন ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে এটা আমাৰ ধৰক এটো চিলাপাতনি গাঁও হয় হলংবাৰীত আছে ইফালে পাখৰিগুৰি পাথাৰ আছে ধুমাৰ পাথাৰ আছে চেংলিমাৰী আছে যে গোটেই অঞ্চলতে মানে আপোনাৰ মানে খেতি কৰিছে মোটামুটি প্ৰায় মানে 3000 4000 বিঘা মান মানে গোটেইখিনি মিলি মানে হ'ব মানে খেতি কৰিছে আমাৰ ইয়াৰে প্ৰতিমন ধান বজাৰত 720 টকা অথবা 730 টকা দৰত বিক্ৰী কৰি তেওঁলোক লাভান্বিত হৈছে অকল চিলাপাতনি গাঁওখনেই নহয় হলংবাৰী ধুমাৰ পথাৰ চেংলিমাৰী পাকৰিগুৰি পানপাৰা বটিয়ামাৰী এই স্থানসমূহৰ প্ৰায় 5000 বিঘা মাটিত এইবাৰ কৃষকে এৰি ধানৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে আমাৰ চৰকাৰী ফালৰ পৰা যেটো আমাৰ হয়তো ধানৰ যেটো ৰেট দিছে নিশ্চয় এটা ভাল তাৰমানে ধানৰ ৰেট পাইছে আগতে কৃষকসকলে হয়তো ধৰক ইমান কষ্ট কৰি 400-500 টকা মনত ধান বিক্ৰী কৰিবলৈ গৈছিল এতিয়া মোটামুটি 800 850 900 লৈ তাৰমানে ধানৰ দাম হৈছে বাক্সাৰ পৰা দামোদৰ তালুকদাৰ বাতৰি বিভাগ দ্বিতীয় অসম